অলপ দেৰি হ'ব ভৱেশ কলিতা অলপ দেৰি নৱতাক মাতি সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তিনিদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে তেখেত আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। আজি নিশা প্ৰায় 10:45 পৰা 11 বজাৰ ভিতৰত তেখেত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব। বৰঝাৰ বিমানবন্দৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে আদি কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৰী বৈজয়ন্তী জয় পাণ্ডাকে আদি কৰি শীৰ্ষ নেতৃবৃন্দই তেখেতক আদৰণি জনাব আৰু তেখেতক আদৰণি জনাবলৈ নিশা ভাৰতীয় জনতা পাৰ্টিৰ কেইবা হাজাৰো কাৰ্যকৰ্তা উপস্থিত থাকিব। বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় 1 কিলোমিটাৰ জোৰা পথ দ্বীপেৰে সুসজ্জিত কৰি তোলা হৈছে আৰু দ্বীপবন্তীৰ লগতে প্ৰায় 3000 বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে, য'ত বিহু, তিৱা, ৰাভা, বাগৰুম্বা, আমাৰ কাৰ্বি নৃত্য, ডিমাচা নৃত্যকে ধৰি প্ৰায় 3000তকৈও অধিক জনগোষ্ঠীয় কৃষ্টি আৰু সংস্কৃতিৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক গুৱাহাটীলৈ আদৰণি জনোৱা হ'ব। গুৱাহাটী বিমানবন্দৰ, ৰাণী, আজাৰা আৰু জালুকবাৰীৰ ওপৰত থকা উৰণীয়া সেতুৰ গোটেই বিভিন্ন স্থানত, বিশেষকৈ গুৱাহাটী বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ মানৱ শৃংখলৰ আৰ্হিত আৰু আন পথছোৱা বিভিন্ন স্থানত আমাৰ কাৰ্যকৰ্তাসকল সমবেত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক গুৱাহাটীলৈ তেখেতক আদৰণি জনাব। প্ৰায় 10,000 দ্বীপবন্তী গুৱাহাটী বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সেই পথছোৱাত প্ৰজ্বলিত হ'ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সেই ধৰণে আমাৰ ৰাজ্যলৈ আদৰণি জনোৱা হ'ব। ৰাতি তেখেতে আমিনগাঁৱৰ PWD ইনস্পেকশ্যন বাংলোত তেখেতে ৰাতি কটাব। নিশা তেখেতে PWD ইনস্পেকশ্যন বাংলো আমিনগাঁৱত তেখেতে নিশাটো কটাব। দিনৰ 12 বজালৈকে তেখেতৰ কোনো চৰকাৰী কাৰ্যসূচী 26 তাৰিখে নাথাকিব।
বিশেষকৈ গুৱাহাটীত তেখেতে সেই সময়ছোৱা একান্ত ব্যক্তিগতভাৱে কটাব। 12 বজাত তেখেতে দিল্লীৰ লগত এখন জৰুৰী সভা ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমিনগাঁও PWD ইন্সপেকশ্যন বাংলোৰ পৰাই সংযোজিত হ'ব। 1 বজাত তেখেত আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ড বা কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ, যাক আমি নতুনকৈ নামাকৰণ কৰিছোঁ, কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰলৈ তেখেত 1 বজাত আহিব। 1টাৰ পৰা প্ৰায় 3 বজালৈকে তেখেতে অসম চৰকাৰে আয়োজন কৰা এখন বিশেষ সভাত তেখেতে অংশগ্ৰহণ কৰিব। এই সভাখনৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ দিশকেইটা হ'ল অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ বাবে অসম চৰকাৰে 186 কোটি টকাৰ 186 crore rupeesৰ বেৰে আমি যি এক বিশাল পৰিসৰ বটদ্ৰৱাত নিৰ্মাণ কৰিব ওলাইছোঁ, সেই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা তেখেতে আমিনগাঁৱৰ পৰাই স্থাপন কৰিব। আপোনালোকে যোৱাকালি তাৰ এটা ভিডিঅ' প্ৰেজেণ্টেশ্যনো দেখা পাব যে কি ধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা বটদ্ৰৱাক আমি অত্যন্ত সুসজ্জিত কৰি তোলাৰ পৰম্পৰা অব্যাহত ৰাখি গুৰু আসন, কৃষ্ণ লীলা ক্ষেত্ৰ আদিকে ধৰি বিভিন্ন ধৰণৰ পৰম্পৰাগত অনুষ্ঠানৰ সংযোজন আৰু আকাশী গংগাকে ধৰি বৰদোৱা বটদ্ৰৱা থানৰ চাৰিওফালে এক বিশাল সৌন্দৰ্য বৰ্ধনৰ ৰাজ্য চৰকাৰে কাৰ্যসূচী হাতত লৈছে। পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে কোনোবা এটা সময়ত বৰদোৱা বটদ্ৰৱাও সুসজ্জিত হৈ উঠক, তাৰ কল্পনাৰে এই মহান প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। জাতি মাটি ভেটি ৰক্ষাৰে শাসনলৈ অহা আমাৰ চৰকাৰখনে বটদ্ৰৱাত যি ভূমি অনাধিকাৰভাৱে অধিগ্ৰহণ কৰি আছিল একাংশ সন্দেহযুক্ত লোকে, তাক উচ্ছেদৰ পিছত সেই ভূমিতেই এই বিশাল যি আমাৰ বুনিয়াদ বা ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হ'ব, সেই ভূখণ্ডতে এই নিৰ্মাণৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে গড়কাপ্তানি বিভাগে নিবিদা শেষ কৰিছে। নিৰ্মাণ কৰিবলগীয়া কনষ্ট্ৰাকশ্যন কোম্পানী সাজু হৈ আছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে এই নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ যে 26 তাৰিখৰ দিনটো আমাৰ সেই দিশৰ পৰা জাতীয় জীৱনৰ বাবে এক অন্যতম মাইলৰ খুঁটা হৈ ৰ'ব আৰু জাতিটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি যি কৃতজ্ঞতা আগবঢ়াব, মই ভাবোঁ সমসাময়িক সময়ত ই এক বৃহৎ ঘটনাৰূপে চিহ্নিত হৈ ৰ'ব। উল্লেখযোগ্য যে এই বটদ্ৰৱা থানৰ সংবৰ্ধনৰ লগে লগে নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যি পথ, সেই পথক 4 লেনযুক্ত কৰাৰ বাবে অসম চৰকাৰে অসম মালাৰ অধীনত 223 কোটি টকাৰো
এক বৃহৎ প্ৰকল্প স্বীকৃতি দিছে বা অনুমোদন দিছে। সেই প্ৰকল্পৰ কামো খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। অসমমালাৰ পথ আৰু বটদ্ৰৱা থানত ৰাজ্যৰ গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিবলৈ ওলোৱা এই বিশাল প্ৰকল্পই স্বৰ্ণ মন্দিৰৰ দৰে এক পবিত্ৰ আৰু মংগলময় পৰ্যায়লৈকে যি সদায় যাৰ ভূমি সদায় পবিত্ৰ, সেই পবিত্ৰ আৰু মংগলময়তাক আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিব। মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত তেখেতে আমাৰ মহানগৰীৰ বাবে বা অসমৰ ৰাইজৰ বাবে আন এক বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ এখন প্ৰাচীনতম চিকিৎসালয়, য'ত গুৱাহাটী মেডিকেল কলেজৰ আৰম্ভণি হৈছিল, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰৰ বৰ্তমান ক'ভিড হস্পিটেল, এই দুইটা ভূখণ্ডক সামৰি এখন সুবিশাল চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম গুৱাহাটীত আৰম্ভ হ'ব। গুৱাহাটী মহানগৰীৰ এইখন দ্বিতীয় চিকিৎসা মহাবিদ্যালয় ৰূপে চিহ্নিত হ'ব। কালাপাহাৰত প্ৰায় 500 বিচনাযুক্ত চিকিৎসালয় হ'ব আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত এটা 8 মহলাৰ বিল্ডিঙেৰে ছুপাৰ স্পেচিয়েলিটি যিটো উইং, সেইটো মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আৰম্ভ হ'ব। বেছিক চিকিৎসালয় কালাপাহাৰত থাকিব, ছুপাৰ স্পেচিয়েলিটি সেই চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰে ছুপাৰ স্পেচিয়েলিটিখন MMCHত হ'ব। এই দ্বিতীয় চিকিৎসা মহাবিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চল নহয়, পূৰ্বাঞ্চল নহয়, ভাৰতৰ ভিতৰতেই আটাইতকৈ সুবিশাল চিকিৎসা মহাবিদ্যালয় ৰূপে চিহ্নিত হ'ব। মেডিকেল কলেজৰ ভিতৰত এইখনেই সুবিশাল মেডিকেল কলেজ হ'ব আৰু উইথ ছুপাৰ স্পেচিয়েলিটি প্ৰায় প্ৰাৰম্ভিক পৰ্যায়ত 860 কোটি টকা ব্যয় ইয়াৰ বাবে ধৰা হৈছে। সময় সাপেক্ষে পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ হয়তো আৰু বাঢ়িব পাৰে আৰু ভাৰতবৰ্ষৰ ভিতৰতে এইখন সৰ্বশ্ৰেষ্ঠ অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা এইখনেই সুবিশাল মেডিকেল কলেজ হ'ব। কালাপাহাৰ আৰু গুৱাহাটীৰ MMCHৰ মাজত প্ৰায় 3খন ফ্লাইঅভাৰৰ নিৰ্মাণৰ জৰিয়তে এই দুইটা অঞ্চলক 8 মিনিটৰ দৈৰ্ঘ্যৰে সামৰিবৰ বাবেও লোক নিৰ্মাণ বিভাগে আন এক বৃহৎ প্ৰকল্প হাতত লৈছে। চাৰাভাটিৰ ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম এই প্ৰকল্পৰ প্ৰথম হিচাপে চাৰাভাটি ফ্লাইঅভাৰৰো নিৰ্মাণৰ কাম 180 কোটি টকা ব্যয়েৰে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব। পৰৱৰ্তী পৰ্যায়ত পল্টন বজাৰ আৰু ৰিহাবাৰীৰ নেপালী মন্দিৰ এই ধৰণে বিভিন্ন স্থানত আন ফ্লাইঅভাৰৰ নিৰ্মাণৰ জৰিয়তে এই দুইটা স্থানকে 8ৰ পৰা 10 মিনিটৰ ভিতৰত সংযোজিত কৰা হ'ব। গুৱাহাটীৰ বৰ্তমান নিৰ্মীয়মান শৰাইঘাট ব্ৰিজ, দ্বিতীয় শৰাইঘাট ব্ৰিজ সম্পূৰ্ণ হোৱাৰ লগে লগে দৰং, নলবাৰী, কামৰূপ জিলাৰ বিভিন্ন অঞ্চলক এই মেডিকেল কলেজে আধা ঘণ্টাৰ ভিতৰতে এই মেডিকেল কলেজখন সেৱাৰ বাবে সাজু হৈ থাকিব। এই দিশৰ পৰা গুৱাহাটী মহানগৰীৰ
সংবৰ্ধন আৰু ৰাজহুৱা স্বাস্থ্য খণ্ডখনৰ বিকাশৰ ক্ষেত্ৰত ২৬ তাৰিখৰ দিনটো আন এক মাইলৰ খুঁটাৰূপে চিহ্নিত হ'ব। অসমত ৰাজহুৱা শিক্ষা ব্যৱস্থাত আইন মহাবিদ্যালয় যথেষ্ট কম আছিলে। প্ৰায় চৰকাৰী এখন আইন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ অধীনত বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় এই দুইখন আইন মহাবিদ্যালয়ৰ জৰিয়তে ৰাজ্যখনৰ এই লিগেল এডুকেশ্যন বা আইনৰ শিক্ষা এই দিশটো চলাই থকা হৈছিল। ৰাজ্যৰ শিক্ষা বিভাগে 11খন নতুন আইন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এখন আইন মহাবিদ্যালয়ৰ আধাৰশিলা চতিয়া সমষ্টিত মই ইতিমধ্যে কৰিছিলোঁ। অহাকালি বিলাচীপাৰা, নলবাৰীৰ টিহু, কামৰূপৰ ৰঙিয়া, নগাঁৱৰ ৰহা, কাৰ্বি আংলঙৰ ডিফু, যোৰহাট, ডিব্ৰুগড়ৰ মেলেঙিয়াল, শোণিতপুৰৰ চতিয়া, যাৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ, শিলচৰ, উত্তৰ লখিমপুৰকে ধৰি এই আইন মহাবিদ্যালয়, ইয়াৰ লগত কলিয়াবৰৰ আইন মহাবিদ্যালয়ৰ আধাৰশিলা মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিব। এই 11খন আইন মহাবিদ্যালয়, যাৰ 10খনৰ আধাৰশিলা কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই কৰিব, ই অসমৰ শিক্ষা জগতৰ বাবে এটা নতুন দিগন্তৰ আৰম্ভণি কৰিব। ইয়াৰ লগে লগে আপোনালোকে জানে যে অসম দৰ্শন নামে এটা অত্যন্ত এম্বিচিয়াছ আধ্যাত্মিক পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অসম দৰ্শন নামে এটা আঁচনি আৰম্ভ কৰিছিল। অসম দৰ্শন ফেজ 1 আৰু ফেজ 2ত 1300খন নামঘৰ, মন্দিৰ, চাৰ্চ, দৰগাহ আদিলৈ আমি 10 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ। তাৰ লগে লগে 672 কোটি টকা খৰচ কৰি এই অনুষ্ঠানবিলাকলৈ যোৱা ৰাস্তাৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিছিলোঁ। এই প্ৰকল্পৰ তৃতীয় অধ্যায় হিচাপে বা যে থাৰ্ড ফেজ আৰু থাৰ্ড চেপ্টাৰ হিচাপে অসমৰ 8,000 নামঘৰলৈ 2.5 লাখ টকা কৰি আৰ্থিক সাহায্যৰ প্ৰস্তাৱ কৰা হৈছে। তাৰ লগে লগে গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগে এই 8,000 নামঘৰলৈ যোৱা ৰাস্তা ঘাটো পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিব। অসম দৰ্শনৰ থাৰ্ড ফেজ, য'ত 8,000 নামঘৰক সামৰি লোৱা হৈছে, এই বিশাল প্ৰকল্পটোৰো শুভ আৰম্ভণি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলেৰে আৰম্ভ হ'ব। আমিনগাঁও পেৰেড গ্ৰাউণ্ডত দিনৰ 1 বজাত এই গোটেইকেইটা অনুষ্ঠানৰ একেলগে এই গোটেইকেইটা অনুষ্ঠান উদযাপন কৰা হ'ব, য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যৰ মন্ত্ৰীসভাৰ সতীৰ্থবৃন্দ, সাংসদ আৰু বিধায়কসকলৰ লগতে এই নামঘৰসমূহৰ ধৰ্মীয় নেতাসকল উপস্থিত থাকিব। এই সভা শেষ কৰাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁৱৰ PWD ইনস্পেকশ্যন বাংলোত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজ্যখনৰ আইন শৃংখলা পৰিৱেশ লৈ আলোচনা কৰিব।
পৰৱৰ্তী পৰ্যায়ত নৱনিৰ্বাচিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সদস্যসকলৰ লগত তেখেতে ভাৱ বিনিময় কৰিব। অসম গণ পৰিষদ, গণশক্তি অসম আৰু ৰাভা যৌথ মঞ্চৰ লগতো তেখেতে ভাৱ বিনিময় কৰিব। সমান্তৰালভাৱে বা সেই সময়ছোৱাৰ ভিতৰতে ৰাজ্যিক বিজেপিৰ নতুনকৈ গঠিত হোৱা কোৰ কমিটি, এই কোৰ কমিটিৰ লগতো তেখেতে মত বিনিময় কৰিব আৰু ২৭ তাৰিখে ৰাতিপুৱা মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰি তেখেতে মণিপুৰলৈ যাত্ৰা কৰিব। মণিপুৰতো চুৰাচান্দপুৰ মেডিকেল কলেজকে ধৰি কেইবাটাও উন্নয়নমূলক আঁচনিৰ তেখেতে শুভাৰম্ভণি কৰিব। মণিপুৰৰ সামাজিক নেতৃত্বৰ সৈতেও তেখেতে, যাক আমি চিভিল ছ'চাইটি বুলি কওঁ, কিছু সময় তেখেতে অতিবাহিত কৰিব, ভাৱ বিনিময় কৰিব আৰু ২৭ তাৰিখে বিয়লি তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি ঘটাই তেওঁ নতুন দিল্লীলৈ ইম্ফলৰ পৰা উৰা মাৰিব। মই আজি ৰাতি বৰঝাৰ বিমানকোঠৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া নতুন দিল্লীলৈ উৰা মাৰা পৰ্যন্ত তেখেতৰ কাৰ্যসূচীসমূহ ৰাইজৰ জ্ঞাতাৰ্থে পৰিৱেশনৰ বাবে আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব খোজে আপোনালোকে কৰিব পাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCৰ এটা টীমে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই প্ৰতিনিধি দল লৈ আহিব। তেখেতে সৰ্বমুঠ 23জন সদস্যৰে সৈতে তেখেতক লগ কৰিব বুলি আমাক জনাইছে। তাত আন কোন থাকিব সেই তালিকাখন মই চোৱা নাই। বেচিকেলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCয়ে তেওঁক সাক্ষাৎ কৰিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক জনাইছে যে 23জন প্ৰতিনিধি এই সাক্ষাতৰ সময়ত উপস্থিত থাকিব। কোভিড প্ৰটোকল আপোনালোকে এমেণ্ডমেণ্ট প্ৰটোকল দেখিব যে ঘৰৰ ভিতৰত more than 50 একত্ৰিত হ'ব নোৱাৰে। আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে যি সংশোধিত প্ৰটোকল ইস্যু কৰিছে তাত আমি কৈছোঁ যে নিউ ইয়াৰ্ছ বা বৰদিনেই হওক, উইদিন দ্য হাউচ, উইদিন দ্য ইণ্টাৰনেল এনভাইৰনমেণ্ট, not more than 50 people should be allowed to join. কিন্তু মুকলি খেলপথাৰত আমি কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আমি উল্লেখ কৰা নাই, কাৰণ গুৱাহাটীৰ ফাঁচী বজাৰ, পাণবজাৰ এই অঞ্চলবিলাকত বিশেষকৈ মুকলিত হাজাৰ হাজাৰ মানুহে যোৱা 2.5 মাহ ধৰি ওলাই আছে। তাৰ পৰা আমি কোভিড বৃদ্ধিৰ কোনো ঘটনা আমি দেখা নাই। কিন্তু এটা ৰুমৰ ভিতৰত আমি more than 50 people গোট খাবৰ কাৰণে হাক দিছোঁ। অজন্তা নেওগ ডাঙৰীয়ানীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি সংবাদ মাধ্যমত জল্পনা কল্পনা চলি আছিলে আৰু সেই জল্পনা কল্পনাৰ পৰিপ্ৰেক্ষিতত আজি কংগ্ৰেছ দলে তেওঁক বহিষ্কাৰ কৰিছে। আজিৰ মুহূৰ্তলৈকে অজন্তা নেওগৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ কোনো ধৰণৰ ৰাজনৈতিক আলাপ আলোচনা হোৱা নাছিল। অৱশ্যে তেখেতে সতী সাধনী বিশ্ববিদ্যালয়খন গোলাঘাট সমষ্টিৰ কোনো এক স্থানত
স্থাপন কৰিব লাগে বুলি কিছুদিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সাক্ষাৎ কৰিছিল। সেই সাক্ষাতৰ পিছতেই এই সাক্ষাতক এটা ৰাজনৈতিক ৰূপ দিয়া হয়, যদিও সিদিনাখন মুখ্যমন্ত্ৰী মহোদয়ৰ লগত তেখেতৰ সাক্ষাৎকাৰ য'ত মই উপস্থিত আছিলোঁ, সতী সাধনী বিশ্ববিদ্যালয়ৰ স্থাপনক লৈয়ে মেইনলি আলোচনা হৈছিলে। কিন্তু আজি যিহেতু তেওঁক কংগ্ৰেছ দলে বহিষ্কাৰ কৰিলে, পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে তেওঁৰ যোগাযোগ স্থাপন হোৱাটো মই ভাবোঁ অস্বাভাৱিক নহয়। কিন্তু আপোনালোকক সম্বোধন কৰি থকা সময়লৈকে অজন্তা নেওগৰ লগত আমাৰ কোনো ৰাজনৈতিক আলাপ আলোচনা হোৱা নাই। কিন্তু ব্যক্তিগতভাৱে মই তেখেতৰ লগত আজি যোৱা 4-5 বছৰ তেখেতৰ লগত বুলি নহয়, কংগ্ৰেছ CPM যিমান দল আছে সকলোৰে লগত কথা বতৰা পাতি থাকোঁ, বা মোৰ কাৰ্যালয়টো নিতৌ সিদিনাখন প্ৰবীণ ডেকা ডাঙৰীয়াও আহি গৈছে। মোৰ কাৰ্যালয়ত সদায় বিধায়কসকল আহিয়ে থাকে। এনেকুৱা বিতৰ্ক মন্ত্ৰী তাত আহিলে, বিধায়কসকল আহিলে সাধাৰণতে এনেকুৱা ধৰণৰ কথা কোৱা নহয়। কিন্তু অজন্তা নেওগ ডাঙৰীয়াৰ এই ঘটনাটো এটা সাক্ষাতক লৈ হোৱা বিতৰ্ক মই দুৰ্ভাগ্যজনক বুলি ক'ম প্ৰথম পৰ্যায়ত। কিন্তু অজন্তা নেওগ ৰাজ্যখনৰ ৰাজনীতিৰ এগৰাকী অতি প্ৰতিষ্ঠাশালী নেত্ৰী। তেখেতৰ এখন স্পষ্ট জনদৰদী আৰু জনমুখী ছবি আছে। তেখেতে যদি বিজেপি দলত যোগদান কৰিব, বৰ্তমান আজিৰ বহিষ্কাৰৰ পিছত তেখেতে যদি আগ্ৰহ প্ৰকাশ কৰে, নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়েও তেওঁক আদৰণি জনাব। চাওক, অমিত শ্বাহ ডাঙৰীয়াৰ গোটেই কাৰ্যসূচীখন মই আপোনালোকক ক'লোঁ। এই কাৰ্যসূচীখনৰ লগত এই ধৰণৰ কোনো কাৰ্যসূচী সংযোজিত নাছিলে। কিন্তু আজি বহিষ্কাৰৰ সিদ্ধান্তৰ পিছত কিবা যদি ডেভেলপমেণ্ট হয়, সেয়া আপোনালোকক দলৰ ফালৰ পৰা জনাব। কিন্তু মই আপোনালোকক সম্বোধন কৰি থকা সময়লৈকে অজন্তা নেওগৰ লগত কোনো ধৰণৰ ৰাজনৈতিক কথা বতৰা হোৱা নাছিলে। অৱশ্যে অমিত শ্বাহ ডাঙৰীয়াক লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ ৰয় আৰু ভুৱন পেগু ডাঙৰীয়াই সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। আমাৰ এটা সম্ভাৱনা আছিলে, কিন্তু বৰ্তমান সেই বিষয়ে তেওঁৰ মিনিট টু মিনিট প্ৰগ্ৰেমত এই বিষয়ে সন্নিৱিষ্ট হোৱা নাই। গতিকে তেখেত নহালৈকে এই বিষয়ে কোৱাটো সম্ভৱ নহ'ব। কিন্তু অজন্তা নেওগক লৈ অহাকালি কোনো পৰিকল্পনা নাছিলে এই মুহূৰ্তলৈকে। এই মুহূৰ্তৰ পিছত কি ডেভেলপমেণ্ট হয় সেই বিষয়ে মই ক'ব নোৱাৰিম। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP আৰু চিফ ছেক্ৰেটাৰীয়ে তেখেতক লগ পাব উইথ দ্য টিম অফ হোম ডিপাৰ্টমেণ্ট। মই ভাবোঁ স্বাভাৱিকভাৱে অসমৰ আভ্যন্তৰীণ কথাই হওক, সীমা সমস্যা হওক, স্থান পোৱাটো স্বাভাৱিক। কিন্তু সভাৰ পিছতহে কি বিষয় আলোচনা হ'ল তাক আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব, যিহেতু সেই সভাখন এতিয়া অনুষ্ঠিত হোৱা নাই। তাৰ টপিক কি হ'ব, ছাবজেক্ট কি হ'ব, আগতীয়াকৈ কোৱাটো অসুবিধা। তেনেকুৱা আপোনালোকক এটা এই বিষয়ে ভেকচিন সম্পৰ্কে ডেইলি কিছু ডেভেলপমেণ্ট হৈ আছে। গতিকে আপোনালোকে অলপ কিছু সময় পিছত আমাৰ স্বাস্থ্য বিভাগে আপোনালোকক জনাব, আপোনালোকে গম পাব, বা আপোনালোকক অলপ পিছতে সমীৰ সিনহা ডাঙৰীয়াই ক'ব।
চাইনাৰ পৰা ফাণ্ডিং অহাৰ কথা শেহতীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে যি এনজিঅ'ই সেইটো স্পষ্ট কৰিছে তেওঁলোকে যুক্তি দিছে যে ভাৰত চৰকাৰেও চীনৰ পৰা বস্তু কিনি আছে কিছু সময় পূৰ্বে প্ৰেছ মিট দিছিলে যে তেওঁলোকে 7-8 বছৰ আগতে কিনা বস্তুলৈ ক'ৰবাত ৰাজনীতি কৰিব বিচৰা হৈছে তেওঁলোকে চাওক এই গোটেই বিষয়টো ভাৰত চৰকাৰ আৰু মাৰ্কাজুল মাৰিফ এটা বস্তু হ'ব নোৱাৰে যেতিয়া ভাৰত চৰকাৰে চীনৰ পৰা কিনে তাত ভাৰত চৰকাৰৰ পৰাও চীনে কিবা কিনে ট্ৰেড ডেফিচিট বুলি কোৱা হয় ভাৰত আৰু চীনৰ সম্পৰ্কটো বেছড অন ট্ৰেড আমি কিবা কিনো তেওঁলোকেও আমাৰ পৰা কিবা কিনে কিন্তু মাৰ্কাজুল মাৰিফক ডনেশ্যন আৰু যোন কোনো ধৰণে ৰাষ্ট্ৰ নহয় দে আৰ নট গভৰ্ণমেণ্ট গতিকে তেওঁলোকে নিজকে গভৰ্ণমেণ্টৰ লগত যিটো কম্পেয়াৰ কৰিব খুজিছে সেইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় গভৰ্ণমেণ্টে যি কাম কৰে তাক সংসদে স্কুটিনি কৰে এজিয়ে স্কুটিনি কৰে পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডিং কমিটিয়ে স্কুটিনি কৰে আৰু প্ৰত্যেকটো কথা ৰাইজৰ সন্মুখত থাকে মাৰ্কাজুল মাৰিফে লোৱা চীনৰ এটা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা লোৱা দান এইটো এটা বহুত সহজ কথা নহয় গতিকে মই আগতে কৈছোঁ যে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে মাৰ্কাজুল মাৰিফ আৰু আজমল ফাউণ্ডেশ্যনৰ ওপৰত FCRA ভায়োলেশ্যনৰ তদন্ত আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে কিছুদিনৰ ভিতৰতে আপোনালোকে তদন্তৰ আউটকাম আপোনালোকে জানিব পাৰিব বাট ইট উইল বি এ বিগ ইনভেষ্টিগেশ্যন এটা বহুত ডাঙৰ ইনভেষ্টিগেশ্যন হ'ব গৈ আছে লণ্ডনৰ পৰা প্ৰায় 600 মানুহ কিমান আছিল 102 মানুহ লণ্ডনৰ পৰা লাষ্ট 15 দিনত অসমলৈ আহিছিলে আৰু আউট অফ দ্যাট 72 কামৰূপ মেট্ৰ' এজনক আমি বিমানবন্দৰত কোভিড পজিটিভ পাইছোঁ তেওঁৰ চিকিৎসা চলি আছে আৰু তেওঁৰ চেম্পলটো ড্ৰ কৰি আমি NIV পুনেত পঠিয়াইছোঁ আৰু আমি চাব বিচাৰিছোঁ যে তেওঁৰ ষ্ট্ৰেইনটো ইউৰোপত দেখা দিয়া সেই বিশেষ ষ্ট্ৰেইনটোৰ লগত একে নেকি যদি সেইটো একে হয় ভাৰত চৰকাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আমাৰ বাবে সৌভাগ্যৰ কথা যে তেখেতক আমি বিমানবন্দৰতে তেখেতক আমি চিনাক্ত কৰিব পাৰিছোঁ আৰু তেখেতক পুনে পুনে চিকিৎসাৰ বাবে পঠাই দিয়া হৈছে এণ্ড হি ইজ কমপ্লিটলি আইচলেটেড তেওঁ মানুহৰ লগত কোনো প্ৰকাৰে হানমিহলি হ'ব পৰা নাই তেওঁলোকৰ কোভিড পজিটিভ নহয় তেখেতসকল সাধাৰণ আইচলেশ্যনত থকা প্ৰয়োজন নাই কাৰণ 15 ডেজৰ পিছত কোভিড নহয় হলে লণ্ডনৰ পৰা আহোঁতেই 2 দিন লাগিছে দিল্লীৰ পৰা গুৱাহাটী 5 ডেজৰ পিছত সেই কাভাৰেজটোৰ প্ৰয়োজন নাথাকে আৰু অগপৰ লগত তেওঁৰ গধূলি আলোচনা হ'ব অগপ ৰাভা যৌথ মঞ্চ গণশক্তি অৰ্থাৎ অসমৰ NDAৰ গোটেইকেইটা মিত্ৰ দলৰ লগত তেখেতৰ বৈঠক অনুষ্ঠিত হ'ব ওলাবতে যিমান কামৰ আশা কৰে ইমান কাম অফিচাৰটো এজনেই আমি গোটেইবিলাক কৰি আছোঁ এক প্ৰকাৰ যি ধৰণে শিক্ষা বিভাগত এইকেইটা দিনত কাম চলি আছে মানুহে নিজক আমাৰ অফিচাৰসকলে মানুহৰ পৰা মহামানৱলৈকে লৈ গৈছে যে হিউমেনে ইমান কম সময়ত কৰিব নোৱাৰে কিন্তু দে আৰ ডুইং আৰু তাৰ ভাল ফলবিলাক আমি জানুৱাৰী মাহত পাব আৰম্ভ কৰিম হ'ব আৰু আপোনালোকক আজি ৰাতি ঠিক 10:30 বজাত বা তাৰ আগতেও আপোনালোকে আহিব পাৰে বিভিন্ন জনগোষ্ঠীয় দলসমূহ আহিব আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ
যদি ভেকচিনৰ ওপৰত কিবা সুধিব খুজিছে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আপোনালোকে জানি ল'ব পাৰিব।